নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ১২০ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: অমিহি ত্বাং সুৰসংঘা বিশন্তি কেচিদ্ভিতাঃ প্ৰাঞ্জলয়ো গৃণন্তি স্বস্তিত্যুক্তা মহর্ষি সিদ্ধসংঘাঃ স্তুবন্তি ত্বাং স্তুতিভিঃ পুষ্কলাভিঃ। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এয়া দলে দলে দেৱতাসকলে আপোনাৰ ওচৰত আত্মসমৰ্পণ কৰি আপোনাৰ দেহত প্ৰৱেশ কৰিছেহি। তাৰে কিছুমানে অত্যন্ত সন্তুষ্ট হৈ হাতযোৰ কৰি আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছে, আৰু দলে দলে মহৰ্ষি আৰু সিদ্ধসকলে আহি স্বস্তি বুলি উচ্চাৰণ কৰি বৈদিক মন্ত্ৰসমূহেৰে আপোনাৰ স্তুতিগাথা কৰিছে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত বিশ্বৰূপ দৰ্শন লাভ কৰি সখা অৰ্জুনে এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ভয়ংকৰ বিশ্বৰূপটো অৰ্থাৎ যি আচৰিত সেই দিব্যৰূপ দৰ্শন লাভ কৰাৰ পিছত তাৰ প্ৰখৰ উজ্জ্বলতা দেখি সকলো গ্ৰহ মণ্ডলতে থকা দেৱতাসকলে বৰ ভয় খাইছিল, আৰু সেইবাবে নিজৰ ৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছিল, আৰু ভগৱান কৃষ্ণৰ সন্মুখত আহি তেওঁলোকে গুণানুকীৰ্তন কৰি তেওঁক সেৱা জনাইছিল। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুড়াৰ্থ। ধন্যবাদ।